আমি কোনো কাৰণতে এই ঠাইডোখৰ আমি খালী কৰি দিব নোৱাৰোঁ যেতিয়ালৈকে আমাক চৰকাৰে ভূমিপট্টা প্ৰদান নকৰে আৰু আমাক ক্ষতিপূৰণৰ কোনো সুবিধা প্ৰদান নকৰে তেতিয়ালৈকে আমি আঁতৰি নাযাওঁ যিমানে অসম প্ৰশাসনে আমাক ট্ৰাবুল নকৰক লাগিলে আমি প্ৰাণ দিলেও ঠাই এৰি দিব নোৱাৰোঁ আমি খিলঞ্জীয়া জাতি জনগোষ্ঠী হিচাপে আমি বাল্মীকি ঋষিমুনিৰ এটা পৰিয়াল হিচাপে আমি কৈৱৰ্ত অনুসূচিত নাজিৰাত দীৰ্ঘকাষৰীয়া ৯৫টা পৰিয়ালৰ মাজত হাহাকাৰ ৯৫টা পৰিয়াললৈ হঠাৎ উচ্ছেদৰ জাননী প্ৰেৰণ প্ৰশাসনৰ নাজিৰাত দীৰ্ঘকাষৰীয়া ৯৫টা পৰিয়াললৈ আচম্বিতে প্ৰশাসনৰ উচ্ছেদৰ জাননী লাভৰ পাছতে এতিয়া হাহাকাৰ ৯৫টা পৰিয়ালৰ মাজত বিষয়টোক লৈ পৌৰপতি আৰু ৰাইজৰ মাজত সংঘাত সৃষ্টি হোৱাও পৰিলক্ষিত হৈছে পত্তা থকা লোকেও লাভ কৰিছে উচ্ছেদৰ জাননী নিৰ্বাচনৰ পূৰ্বে স্থায়ী পত্তা দিয়া হ'ব বুলি ঘোষণা কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছতে উচ্ছেদৰ জাননী লাভ কৰাত ক্ষোভিত হৈ পৰিছে লোকসকল উল্লেখ্য যে উচ্ছেদৰ জাননী লাভ কৰা এই ৯৫টা পৰিয়াল নাজিৰা নগৰৰ ১ নং ৱাৰ্ডৰ বাসিন্দা যোৱাকালি আমাৰ নাজিৰা চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা হঠাতে নটিচ প্ৰেৰণ কৰিছে আমাৰ ১ নং ৱাৰ্ডৰ ৯৫টা দুখীয়া দৰিদ্ৰ দুৰ্ভগীয়া পৰিয়ালৰ নটিচখনত লিখা আছে যে ১৫ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হ'ল যে আপোনালোকে এই ঠাইডোখৰ খালী কৰি দিব লাগে মহকুমাটোলৈ ভয়ংকৰ এক ভাবুকি গতিকে এই মথাউৰিটো পুনৰ নিৰ্মাণৰ এক ভাল চিন্তা কৰিছে আমি এইটোক আদৰণি জনাইছোঁ ৰাইজে সমূহ ৰাইজে আমি আদৰণি জনাইছোঁ কিন্তু আটাইতকৈ দুখৰ বিষয় যে আমাৰ এই দুখীয়া দুৰ্ভগীয়া এই ৯৫টা বানপীড়িত পৰিয়ালক কোনো ধৰণৰ সংস্থাপন নিদিয়াকৈ কোনো ধৰণৰ ক্ষতিপূৰণৰ কথা উল্লেখ নকৰাকৈ ৰাইজৰ লগত কেতিয়াও কোনো ধৰণৰ আলোচনা নকৰাকৈ এনেকৈ নটিচ জাৰি কৰাত আমি এই বিষয়টো বাইদেউক অৱগত কৰিবলৈ অহাত আমাক বাইদেউ স্পষ্টকৈ জনাইছে যে আপোনালোকৰ এই মথাউৰিৰ পৰা ৫০ মিটাৰ দূৰত্বলৈকে যিসকলে পুনৰ নিৰ্মাণৰ কাম কৰিব বুলি কৈছে কিন্তু বাইদেউ এই কথাবোৰ নাজানিব পাৰে বাইদেউ নতুনকৈ অহা ৩ মাহ হৈছেহে চাগে কিন্তু আমি সঁচাকৈ পটাদাৰী মাটিত বসবাস কৰা আমাৰ আজু ককাৰ দিনৰ পৰা আমি তাতে বসবাস কৰি আছোঁ আৰু কিমান বছৰ হ'ল আমাৰ ১০০ বছৰতকৈ অধিক কাল হৈ গৈছে আমি তাতেই আমি বসবাস কৰি আহিছোঁ আৰু প্ৰতি বছৰে আমি বানপানীৰ সমস্যাৰ লগত আমি সন্মুখীন হৈছোঁ যদিও আমাক কোনো ধৰণৰ চৰকাৰে বানপানীত ভুক্তভোগী লোক বুলি আমাক কোনো ধৰণৰ সকাহ সুবিধা প্ৰদান কৰা হোৱা নাই তৎসত্ত্বেও এই দুখীয়া ৯৫টা পৰিয়ালক ১৫ দিন সময়সীমা দিছে যদিও আমি এই নটিচখন আমি গ্ৰহণযোগ্য বুলি আমি ভবা নাই গেলেকীৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট মাই নিউজ এনি